কাৰ্বাংকুলৰ কথা কোৱাৰ আগতে কাৰ্বাংকুলৰ ইংৰাজীত এষাৰ কথা আছে, প'ৰ ইমিউন ইজ দ্য প্ৰন টু ফৰ্ম কাৰ্বাংকুল। অৰ্থাৎ যিসকলৰ শৰীৰৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল তেওঁলোকৰে কাৰ্বাংকুল হোৱাৰ প্ৰৱণতা সদায় বেছি থাকে। এতিয়া কাৰ্বাংকুল বুলি ক'লে আমি কি বুজিম? কোনবিলাকনো কাৰ্বাংকুল? আমাৰ শৰীৰত সচৰাচৰ দেখা দিয়া যিবিলাক বিষ-ফোঁহা, যিবিলাক ফোঁহা হ'লে আমাৰ শৰীৰত খুব বিষ হয়, উখহি উঠে, ৰঙা পৰি মুখখন ফুলি উঠে, সেইবিলাক হ'ল বিষ-ফোঁহা। কিন্তু সেই বিষ-ফোঁহাবিলাকৰ মাজৰে কিছুমান আছে, তাৰে কিছুমান গৈ পেলাই কাৰ্বাংকুল হয়। আৰু কাৰ্বাংকুলৰ সচৰাচৰ যিবিলাক কাৰ্বাংকুলৰ ফোঁহা, সেই কাৰ্বাংকুলৰ ফোঁহাবিলাকৰ অজস্ৰ মুখ থাকে। আৰু এই মুখবিলাক আচলতে ক'ত সৃষ্টি হয়? আমাৰ যিবিলাক শৰীৰত যিবিলাক লোম আছে, আমাৰ ছালত যেতিয়া যিবিলাক লোম আছে, লোমৰ গুৰিবিলাক, এই গুৰিবিলাকত আচলতে এটা বিশেষ ধৰণৰ বেক্টেৰিয়া, ষ্টেফাইল'ককাছ এৰাছ বুলি এটা বেক্টেৰিয়া আছে। এই বেক্টেৰিয়াটোৰ সংক্ৰমণ ঘটি তেতিয়া তাতেই সিহঁতে বাহ লয় পেলাই তাৰ তলত যিবিলাক কোষবিলাক থাকে, ইণ্টাৰ কমিউনিকেটেড চেল যিবিলাক আছে, ইণ্টাৰ কমিউনিকেটেড চেলবিলাক লাহে লাহে সিহঁতে সংক্ৰমিত কৰি পচি যাবলৈ আৰম্ভ কৰে। আৰু পচি পেলাই তাত পুজ ফৰ্ম হয়, পুজ ফৰ্ম হৈ পেলাই কাৰ্বাংকুলৰ সৃষ্টি হয়। এতিয়া যেতিয়া কাৰ্বাংকুল হয়, কাৰ্বাংকুলৰ আকৌ ফোঁহাবিলাকৰ আৰু বিষ-ফোঁহাৰ ইহঁত দুটাৰ মাজত কিছু পাৰ্থক্য আছে। যেনেকৈ বিষ-ফোঁহাবিলাক একে উখহি উঠে, বিৰাট ফুলি উঠে, কিন্তু কাৰ্বাংকুলবিলাক আচলতে সচৰাচৰ কি হয়, অলপ চেপেটা টাইপৰ হৈ থাকে। ই উখহাটো অলপ কম হয়, ই অলপ কমকৈ উখহে। আৰু যেতিয়া হয় তেতিয়া মানুহজনৰ গাত জ্বৰ আৰম্ভ হয়, মূৰৰ বিষ আৰম্ভ হয়, শৰীৰটো খুব দুৰ্বল লাগে, পানী পিয়াহ লাগে আৰু গাবিলাকত বিষ হয়। এনেকুৱা ধৰণৰ কিছুমান লক্ষণ লগত ফুটি উঠে। এতিয়া কথা হ'ল কোনবিলাক মানুহৰ এই কাৰ্বাংকুল হোৱাৰ প্ৰৱণতাটো সচৰাচৰ বেছি। মই অলপ আগতে কৈছোঁ যে প'ৰ ইমিউন ইজ দি প্ৰন টু ফৰ্ম কাৰ্বাংকুল। আচলতে যিবিলাক মানুহৰ প্ৰতিৰোধ ক্ষমতা দুৰ্বল, এতিয়া প্ৰতিৰোধ ক্ষমতা দুৰ্বল কোনবিলাক মানুহৰ? যিবিলাক মানুহৰ শৰীৰত বিভিন্ন ৰোগে বাহ লয় আৰু যিবিলাক ৰোগে আমাৰ শৰীৰটোৰ প্ৰতিৰোধ ক্ষমতাটো দুৰ্বল কৰি পেলায়। এনেকুৱা প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি পেলোৱা বেমাৰৰ ভিতৰত আমি সচৰাচৰ সৰ্বসাধাৰণ মানুহৰ মাজত প্ৰায়ে হৈ থকা হ'ল ডায়েবেটিছ। ডায়েবেটিছ হ'লে আচলতে আমাৰ শৰীৰত চেনিৰ পৰিমাণটো বাঢ়ি যায় আৰু আমাৰ যি পেংক্ৰিজ আছে, পেংক্ৰিজে ইনচুলিন ধুনীয়াকৈ ছিক্ৰেশ্যন কৰিব নোৱাৰাৰ ফলত আমাৰ শৰীৰত চেনিৰ পৰিমাণটো বাঢ়ি যায়। আৰু চেনিৰ পৰিমাণটো বাঢ়ি যোৱাৰ লগে লগে আমাৰ শৰীৰৰ যিবিলাক স্নায়ৱিক দুৰ্বলতা আৰম্ভ হয় আৰু প্ৰতিৰোধ ক্ষমতাটো বিঘ্নিত হয়। এতিয়া আমি যদি কাৰ্বাংকুল হৈছে আৰু যদি মানুহজনৰ ডায়েবেটিছ হৈছে, তেতিয়াহ'লে আমি প্ৰথমতে চেষ্টা কৰিব লাগিব তেওঁৰ চেনিৰ মাত্ৰাটো শৰীৰত কমাই আনিবলৈ। চেনিৰ পৰিমাণটো যদি আমি শৰীৰত কমাই আনিব নোৱাৰোঁ, তেতিয়াহ'লে কাৰ্বাংকুলটো আচলতে ভাল কৰাৰ কাৰণে আমাৰ কিছু অসুবিধা হ'ব। কাৰণ কাৰ্বাংকুলটো চেনিৰ পৰিমাণটো বাঢ়ি থাকিলে কাৰ্বাংকুলটো শুকাই নাহিব। এতিয়া কাৰ্বাংকুল হ'লে আমি তাক কি ধৰণৰ চিকিৎসা কৰিম? কাৰ্বাংকুল হ'লে আচলতে সচৰাচৰ আমি তাক প্ৰথম অৱস্থাত যদি প্ৰাৰম্ভিক অৱস্থাত যদি থাকে, ই বেছি যদি ডেভেলপ হোৱা নাই, তেতিয়াহ'লে আমি তাক হাই এণ্টিবায়'টিকেৰে ট্ৰিটমেণ্ট কৰি তাক কাৰ্বাংকুলটো আমি ঠিক কৰিব পাৰিম। আৰু যদি কাৰ্বাংকুলটো বেছি হৈ গ'ল, তেতিয়াহ'লে আমি তাক চাৰ্জিকেল প্ৰচিডিউৰৰ মাজলৈ যাব লাগিব। চাৰ্জিকেল প্ৰচিডিউৰৰ মাজলৈ গৈ পেলাই তাক আচলতে যিখিনি কাৰ্বাংকুল হৈছে সেই গোটেই জেগাখিনি কাটি উলিয়াই তাক চাফা কৰি ধুনীয়াকৈ তাক ড্ৰেছিং কৰি তাৰ পুজ যিমান আছে গোটেই লেতেৰা বস্তু যিবিলাক আচলতে যিবিলাক চেল ডেমেজ হৈছে, গোটেই ডেমেজ হোৱা চেলখিনিক যদি আমি উলিয়াই তাক চাফা কৰি আমি ধুনীয়াকৈ ট্ৰিটমেণ্টটো আৰম্ভ কৰি দিওঁ, তেতিয়াহ'লে কাৰ্বাংকুলটো শুকাই অহাত সহজ হ'ব। এতিয়া যদি কাৰ্বাংকুলটো আমি যদি ডিলে কৰোঁ বা ট্ৰিটমেণ্টটো যদি আমি ভালকৈ নকৰোঁ, তেতিয়া কি হ'ব পাৰে? আমি যদি কাৰ্বাংকুল এনেকুৱা এটা বেমাৰ, ই এনেকুৱা এটা ধৰণৰ বিষ-ফোঁহা যে বিষ-ফোঁহাটো আমাৰ শৰীৰৰ লাইফ থ্ৰেটেনিঙো হ'ব পাৰে। কেতিয়াবা আমাৰ এই সাংঘাতিক ধৰণৰ শৰীৰৰ বিপৰ্যয় ঘটাই মানুহজনৰ মৃত্যুমুখো ঘটাব পাৰে। আৰু সেইকাৰণে আমি সদায় এটা বস্তু লক্ষ্য কৰিব লাগে যে আমাৰ শৰীৰৰ যিটো প্ৰতিৰোধ ক্ষমতা, কাৰোবাৰ যদি ডায়েবেটিছ হৈছে বা কাৰোবাৰ যদি কেঞ্চাৰ হৈছে, কেঞ্চাৰ হ'লেও আমাৰ আচলতে কি হয়, প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়। আৰু কাৰোবাৰ যদি কিডনি প্ৰব্লেম আছে, তেতিয়াও প্ৰতিৰোধ ক্ষমতা দুৰ্বল হয়। এনেকুৱা ধৰণৰ যিবিলাক সমস্যা থাকে, এই সমস্যাবিলাক থাকিলে আচলতে আমি সদায় চেষ্টা কৰিব লাগে আমাৰ শৰীৰৰ যাতে
যিটো প্ৰতিৰোধ ক্ষমতা সেইটো যদি কমি নাযায় তাৰ কাৰণে উপযুক্ত শৰীৰৰ প্ৰতি যত্ন লোৱাটো প্ৰয়োজন। আৰু মোৰ বিশ্বাস আছে যে আপোনালোকে মোৰ এই কথাখিনিৰ পৰা আপোনালোকৰ যথেষ্ট উপকাৰ হ'ব। ধন্যবাদ।